আমগুৰিত জব্দ দুখন সুপাৰী ভৰ্তি ট্ৰাক জব্দ 2 কোটিৰো অধিক মূল্যৰ সুপাৰী অৱশ্যে পলাই সাৰে তিনিটা চোৰাং বেপাৰী জব্দ কৰা ট্ৰাক দুখনৰ নম্বৰ উল্লেখ কৰিছো PB02 EQ 8003 আৰু আনটো নম্বৰ হৈছে PB05 AR 4930 শিৱসাগৰৰ অসম নাগালেণ্ড সীমান্তৰ হালুৱাটিং থানাৰ সন্মুখেৰে গোপন বুজাবুজিৰে ম্যানমাৰৰ পৰা কঢ়িয়াই আনিছিল সুপাৰীখিনি হালুৱাটিং তুলিৰ পৰা জাজিলৈকে এই আমগুৰি মাজেৰে ৰাস্তাটো সিন্ডিকেট চকৰ কৰিডৰ হিচাপে ব্যৱহাৰ কৰি আহিছে এই ৰাস্তাটোৱে অবৈধ অৰুণাচলী হুৰা অবৈধ বাৰ্মিজ সুপাৰী গেট অবৈধ সোণ চিগাৰেট বাৰ্মিজ চিগাৰেট অবৈধ এইবিলাক বস্তু এনি টাইম যায় দেখাও গৈছে যে আমগুৰিত বৃহৎ পৰিমাণৰ ড্ৰাগছো জব্দ হৈছে তো গোটেই কাহিনীটো হ'ল যে আজি হালুৱাটিং থানাত আজি বহুদিনৰ আগতে দুখনকৈ প্ৰথম অৱস্থাত বাৰ্মিজ সুপাৰী তাক জব্দ কৰিছিল তাৰপিছত পুনৰ হালুৱাটিং আৰক্ষী চকীয়ে আৰু এখন বাৰ্মিজ সুপাৰী তাক জব্দ কৰিছিল তাৰপিছত দেখা গ'ল যে এই যে ট্ৰাকবিলাক জব্দ কৰিলে তেওঁলোকে কেৱল হেণ্ডিমেন আৰু ড্ৰাইভাৰক জেললৈ পঠিয়াই কাম সামৰা দেখা গৈছে তাৰপিছত সম্পূৰ্ণৰূপে তদন্ত কৰি এই চক্ৰটোৰ লগত আচলতে জড়িত কোন হৈ আছে এই বাৰ্মিজ সুপাৰী গাড়ীবিলাক কোনে আনিছিল আৰু কলৈ নিব কি কৰিব এই গোটেই কথাখিনি কিন্তু তদন্তত একো ভেকু ভাওনাত পৰিণত হৈছে একো তদন্তই নহয় আজি পুনৰ আমগুৰি আৰক্ষী থানাৰ সন্মুখত আজি পুনৰ দুখন বাৰ্মিজ সুপাৰী ট্ৰাক ইতিমধ্যে জব্দ কৰিছে কিন্তু আমি ভাবিবলৈ বাধ্য হৈছে যে সেই আগৰ বাৰ্মিজ সুপাৰী গাড়ীকেইখনৰ দৰে এই দুখন বাৰ্মিজ সুপাৰী গাড়ীও ট্ৰাক আৰু হেণ্ডিমেনক জেললৈ পঠাই এই চক্ৰৰ লগত কোন জড়িত হৈ আছে কোনে কাৰবাৰটো কৰিছে এইবোৰ ভেকু ভাওনাত পৰিণত হ'ব